ইয়াৰ পিছতে আমি 12টি সন্মিলিত হুঁচৰি দলটি সাজু হৈ থাকিবৰ বাবে অনুৰোধ জনাইছোঁ। গাঁও গাঁও দদাই দেও চোতালৰ হুঁচৰি গাওঁ দদাই দেও চোতালত আমি লৰা হবে বহাগৰ বিহু পাই কৰি যাওঁ ধেমালি হয় হয় শৰাইখনি হাতত লৈ চেলেং চাদৰ পাৰি লৈ ৰাইজৰ আশীৰ্বাদ হিৰে তুলিল আদৰি আনিছা তোমাৰ গৃহল ভাল 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 বোলে গৃহস্থৰে ভাল গৃহস্থৰ ভাল বোলে আমাৰো ভাল গৃহস্থৰ পূবে ভঁৰাল পশ্চিমে গৰা উত্তৰে চৰু দক্ষিণে গৰু গৃহস্থৰ কুশলাৰ্থে বোলা জয় হৰি মোৰ ধন কলিয়া আলাখৰ দেৱতা নীলগত আছিদাৰ কলিমতিক লগ পাই ৰঙালীক লগত লৈ কলিয়া পৰতে ৰহিলা মোৰ ধন কলিয়া আলাখৰ দেৱতা নীলগত আছিলাৰ কলিমতিক লগ পাই ৰঙালীক লগত লৈ কলিয়া বৰতে ৰহিলা শংকৰ দেউ ৰজাৰে পুতেক মণিকো খেলতে ক্ষতি নাই মোৰ ধন কলিয়া আলাখৰ দেৱতা নীলগ আছিলা কলিমতিক লগ পাই ৰঙালীক লগত লৈ কলিয়া বৰতে ৰহিলা বেলা তোলাতে হয় বান্ধৈ হয় বেলা ঘূৰাতে হয় 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 বেলা হেন ৰং চাই নাই কলিয়া বৰতে ৰহিলা আজি 12 মাহে হুঁচৰি গোৱা নাই হুঁচৰি ভটিয়াই হাতে মেলি মেলি নাচিব এৰিলো হাত ভৰি থৰঙা ৰঙালী ঐ কঙালী ঐ বহাগৰ বিহুতে ধেমালি
হে ৰঙালী ঐ কঙালী ঐ বহাগৰ বিহুতে ধেমালি ঐ বহাগৰ বিহুতে ধেমালি ঐ ও ৰাম জয় হৰি দেউতার বরে ঘর এ দেখুতে ভয়ঙ্কর ওই হরণ খের মেলিও সাই এ নকৈ গাঁথনি এ মুগাৰে বতিয়া এ হৰিয় পিছলি যায় এ মেঘে বৰণীয়া ও শ্যাম কলিয়া ছটাই মুৰুলিছা ও শ্যাম কলিয়া কালি হিৰে চৰি নাচে কি ঐৰা বজাই দে ঢোলৰে চেও এয়া হেৰ লগৰীয়া এ খেলো আমি লহৰীয়া এ ফুটু কলা মৃদং বজাইছে দুটং আহৈ নাচৈ লগৰীয়া এ চততে চতৰি দদাই ঐ বহাগত বগৰী দদাই ঐ বহাগত বগৰী দদাই ঐ জেঠতে আমনাই জেঠতে আমনাই এই গৰু বিহুৰ দিনা দদাই ঐ বস্ত্ৰ দান কৰিবা দদাই ঐ বস্ত্ৰ দান কৰিবা দদাই ঐ তে পাবা বৈকুণ্ঠত পাত কাই পাৰে হৈ চুকা ফাহিলে এ পাত কাই পাৰে হৈ চুকা ফাহিলে এ সমাদত দিলেহি ভৰি মোৰ খোলালৈ পুৰাং লুং পাতিলে মোৰ খোলালৈ পুৰাং লুং পাতিলে চোন দেউ কাগতে লৈ নলৰে গজালি থিয় এ লগৰ সমনীয়াই এ পেপাতি আনিছে এ উলিয়াই নবজাই কিয়
বান্ধৈ ঐ শেৱালি মালতী হয় কি বান্ধৈ ঐ ফুলে পাখি পাখি হয় কি বান্ধৈ ঐ গোন্ধে মলে মলাই যায় হয় কি বান্ধৈ ঐ উজনি নামনি হয় কি বান্ধৈ ঐ ঢোলৰ গুমগুমনি হয় কি বান্ধৈ ঐ ভেদা ভেদে কুৱেই নাই এ জানো বাড়ি পচলা হেতেৰ অতি মচলা ও মুখতে তেলিয়া ঐ তেল হে হায় এয়া হৈ ৰঙিলি এয়া হৈ পখিলি ঐ ও বিহু তলিত পাতিছে মেল ওলাল জাকি মাৰি হায়ৈ দেখি মুৱা মাছয়ে জাকি মুৱা মাছয়ে জাকি ওলালো জাকি মাৰি তৰা ওলাল জাকি মাৰি হায়ৈ দেখি আমাৰে ঐ নাচনি আমাৰে ঐ নাচনি সমাজৰে মাজৰে পৰা প্ৰকৃতি বুকুলৈ বসন্ত আহিলে ঐ কুলিকে দেখিয়ে লগালে ঐ মাত হায় এ আমাৰে নাচনি সাজি কাচি আহি বিহু লাগিছে গা ইমান ডাঙৰ পাৰৰে এ দেহামাই বৰতা হৈ বিৰিনা তোৰ ছদিন গলে এ দেহামাই ওলাই উৰি চিঙা বজাই দিয়া গগনা গগনা ৰে অমিয়া গগনা ৰে অমিয়া দুৰণি পথাৰত খায়ৈ ভনী কেতেকীয়ে বিনালে কুলিটিয়ে বিনালে কেতেকীয়ে বিনালে ডালত
এচোতে গৈ গৈ মোৰ জান দেহা ঐ বহাগে পালেহি মোৰ জান দেহা ঐ বহাগে পালেহি মোৰ জান দেহা ঐ ফুলিলে ভেবেলি লতা কৈনো কৈ থাকোঁতে মোৰ জান দেহা ঐ উৰকে নপৰে মোৰ জান দেহা ঐ উৰকে নপৰে মোৰ জান দেহা ঐ বহাগৰ বিহুতি কথা ঘৰৰ মুঠতে মোৰ জান দেহা ঐ ভঁৰালৰ টুপতে মোৰ জান দেহা ঐ ভঁৰালৰ টুপতে মোৰ জান দেহা ঐ চৰাই ফুটুকলা খাই চৰাই হালধীয়া মোৰ জান দেহা ঐ পাখি বিনন্দীয়া মোৰ জান দেহা ঐ পাখি বিনন্দীয়া মোৰ জান দেহা ঐ উৰিলে পাবলৈ নাই এই হাজাৰো ফুলিলে নাচনি ঐ উদং পথাৰৰ কিনাৰ মনোৰণীয়া নাচনি ঐ কপৌ ফুলাৰ বতৰ নাহৰ পাতে হুৰে হুৰাই ঢোলৰ মাতে গুমে গুমাই পেপাতিয়া ৰিঙিয়াই মাতে হ কাৰ্যকৰী সমিতি সম্পাদক শ্ৰী ললিত গগৈদেৱ আপোনাক আমাৰ ইয়াত বিচৰা হৈছে আমি বিহু হুঁচৰি দল দি শৰাই আগবঢ়াই দিবৰ বাবে কাৰ্যকৰী সমিতি সম্পাদক শ্ৰীযুত ললিত চন্দ্ৰ গগৈদেৱক অনুৰোধ জনাইছোঁ তেখেত আহি শৰাই ভাগি আগবঢ়াই দিয়ে যে শ্ৰী ললিত চন্দ্ৰ গগৈ বিশেষ কাৰণত শ্ৰী ললিত চন্দ্ৰ গগৈ ফালে যাব লগা হোৱাৰ বাবে আমাৰ মাজত উপস্থিত থকা সাহিত্য আৰু সাংস্কৃতিক
উপসমিতিৰ সদস্য শ্ৰী মনমোহন গোহাঁই আমাৰ শৰাইভাগি আগবঢ়াই দিবৰ বাবে আমি অনুৰোধ জনাইছোঁ। আমি 12টি হুঁচৰি দল সাজু হৈ থাকিবৰ বাবে 12টি সন্মিলিত হুঁচৰি দল 4 দলটিক সাজু হৈ থাকিবৰ বাবে অনুৰোধ জনাইছোঁ।